এতিয়া কুৱেশ্যন নম্বৰ 13 কুৱেশ্যনত 5টা কুৱেশ্যন দিয়া আছে। কুৱেশ্যনটো কি কৈছে, হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা। এইবিলাক গোটেইখিনি পৰিমেয় সংখ্যা দেখি পাইছো। এই সংখ্যাবিলাকক আমি দশমিকত প্ৰকাশ কৰিব লাগে। তেনেহ'লে আমি পোনপ্ৰথমে 1টোত আৰম্ভ কৰিম। 1 7 25। ইয়াত দশমিকত প্ৰকাশ কৰিবলৈ হ'লে আমি এখন নহ'লে হেজাৰ লৈ এই যিটো হৰ আছে হৰটো কনভাৰ্ট কৰি ল'ম। তাৰপিছতহে আমি এই দশমিকত প্ৰকাশ কৰিব পাৰিম। 25 ইনটু 4 4ৰে 25 ইনটু 4ৰে যদি ইনটু a তেনেহ'লে 100 পাম। আৰু 7ক যিটো এইটো লব আছে লবকো এই একেটা সংখ্যাৰে পূৰণ কৰি দিম। 25 4 গুণ 100 8 4 গুণ 28। এতিয়া এইটো দশমিকত ওলাই গ'ল। কিমান হ'ল 100 divided by 28। ইয়াক যদি দশমিকত প্ৰকাশ কৰোঁ 0.28। এইটো 13 নম্বৰ এইটো এনসাৰ ওলাই গ'ল। এতিয়া 2টো কৰিম। এইটো মই হাৰি ল'ম। দুইটো দিয়া আছে 340 এইটো চাওক আমি 40 এইটো 40 আছে 40 আমি 4 into 10 ভাগ কৰিব পাৰি। 4 into 10 আৰু পূৰণ কৰিলে 40 পাম। এইটো একো ভাবিবলগীয়া কথা নহয় ইমান। 4 into 10 আমি দেখা পালো যে এই 1 নম্বৰত 25কে আমি 4ৰে পূৰণ কৰিলে 100 পাইছিলো। ঠিক ইয়াতো 25 বাই দিম। 25ৰে পূৰণ কৰিলে 100 পাম। আৰু এইফালে 3 into কিন্তু ইয়াত এই 25টোহে বহাম আমি 10টো নবহাম। এতিয়া আছে 4 25 গুণ 100 110 গুণ 1000 হৈ যাব ইয়াত 1000। 3 25 গুণ 75 ইয়াত পালো 1.075। এইটোৱে 13 নম্বৰ 2টো এনসাৰ। এতিয়া আমি বলক 13 নম্বৰৰ কুৱেশ্যন নম্বৰ 3টো কৰোঁ। 3টো একদম ইজি, ইয়াত কৰিবলগীয়া তেনে কাম নাই। 3 নম্বৰটো কৰিব লাগিব। 3 নম্বৰ 100 by 3 এটা কৰিবলৈ এনেকা সিম্পল বহাই দিলে ইয়াৰ এনসাৰটো ওলাই গ'লচোন। এতিয়া 13 নম্বৰৰ 4টো কৰিম। 13 নম্বৰ 4 13 নম্বৰ 4 13 নম্বৰ 4 23 divided by 5 square into 2 cube দিছে। আমি ইয়াত এই যেটো সূচক 5 ৰ সূচক 2 আৰু 2 ৰ সূচক 3 আমি যেটো কম আছে সূচক এটোকে লম। 5 square into 2 square 23 এফালে কৰিম 23 5 into 2 square 5 2 2 square যাব 23 ইয়াত কি হ'ব 2টা 0 আহিব
23 ইয়াৰ মানটো পালো 0.23 এইটোৱে কৰিবলগীয়া 13 নম্বৰ চাৰিটো এতিয়া কুৱেশ্যন নম্বৰ 13 চাৰিটো কৰিম এইটো চাৰিটো 23 divided 5 square into 2 cube যেহেতু ইয়াত দেখা পাইছো যে সূচক 5ৰ সূচক 2 আৰু 2ৰ সূচক 3 আমি যেটো ডাঙৰ আছে সূচক এইটো গলম 5 into 2 cube 23 আমি এই 5টো ইয়াতো বহাই দিম এইফালে বহাই আমি সেইটো 5 দ্বিগুণ 10 হ'ব ইয়াত কিউব আহিব এইটো পূৰণ হলে কিমান হ'ব 115 5 3 গুণ 15 1 5 3 10 ইয়াৰ 115 ইয়াক কিউব কৰিলে 3 টা 0 হ'ব তলত ওপৰত 115 তেনেহলে আমি পাম যে 1.115 এইটো কৰিবলগীয়া 13 নম্বৰ চাৰিৰ এনসাৰ এতিয়া আমি 13 নম্বৰ 5টো কৰিম 13 নম্বৰ 5 13 নম্বৰ 5 175 এইটো চাওক আমি এই দুটা কাটিব পাৰি ইয়াতে এই হাতেৰে কাটিব পাৰি 7 2 14 এইটো কিমান হৈ যাব 25 বাৰ 7 5 35 14 7 25 গুণ 175 হয় তেনেহলে আমি 25 লিখি দিম তলত ওপৰত 2 এইফালে কৰিম অংকটো এইফালে হ'ব 25 into 4 ওপৰত 2 into 4 ইয়াত পালো 25 4 গুণ 100 ইয়াত পালো 2 4 গুণ 8 0.08 এইটোৱে আছিলে 13 নম্বৰ কুৱেশ্যন নম্বৰ 5 এতিয়া আমি আজি অনুশীলনীৰ 14 কুৱেশ্যনখিনি কৰিম ইয়াৰ 14 নম্বৰ কুৱেশ্যনত 5টা কুৱেশ্যন দিয়া আছে আৰু কুৱেশ্যনত কৈছে তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা তেনেহলে আমি বলক এই 5টা কুৱেশ্যন আছে আমি সমাধান কৰিম এনসার এইটো প্ৰথমে সমাধান কৰিম 1 নম্বৰ 53% যেহেতু এইটো শতাংশ বুলি ক'লে 100টো সূচাই ইয়াক আমি ভগ্নাংশৰ ওপৰত প্ৰকাশ কৰিব লাগে শতাংশত আছে ইংলিছতে ফ্ৰেকশন 53 এইটো শতাংশ মানে 100 এটা যেহেতু ক্যান্সেল না যায় তেনেহলে আমি এনেকাই থৈ দিম এইটো এনসার হ'ব তাৰ পিছত এইটো 2 নম্বৰটো 2 নম্বৰ কি কৈছে 50% আমি ভগ্নাংশত প্ৰকাশ কৰি লম ফ্ৰেকশনত 50 এইটো পার্সেন্ট আছে তলত আহি যাব 100 ইয়াত কটাকটি যাব 0 0 ক্যান্সেল হ'ব 5 to the 10 ওপৰত 1 থাকিব 2/1 এটা आंसर 2 নম্বৰ এটা 3 নম্বৰ এটা 3 নম্বৰ 1 2 3 3 নম্বৰ 1/2% এইটো ভগ্নাংশত 1/2 into 100 কৰি দিব লাগে 200/1 এই তিনিটা আমি একেবাৰতে শেষ কৰিলে এতিয়া আছে 4 নম্বৰ এখিনি যেহেতু মুছি দিও কাৰণ আমাৰ ইয়াত ঠাইৰ অভাৱ আছে এইখিনি হৈ গল এতিয়া আমি 4 নম্বৰ লৈ যাও 4 নম্বৰত কি কৈছে 100% বুলি ক'লে আমি ওপৰত 100 থাকিব
তলত 100 থাকিব 100 বাই 100 কেনসেল হলে 1 থাকিব যেহেতু আমাক ভগ্নাংশত প্ৰকাশ কৰিব কৈছে যদি আমি এনেকা লিখো তেনেহলে আকৌ কেনসেল যাবচোন এই কাৰণে 1 হ'ব आंसर তাৰ পিছত পাঁচটো চাবলৈ যাওঁ আমি 0.01% ইয়াক যদি আমি ভগ্নাংশত প্ৰকাশ কৰো তেনেহলে ওপৰত 0.01 বহিব আৰু তলত এইটো চাওক দশমিকৰ পিছত দুটা 0 আছে আৰু এইটো শতাংশ আমি ইয়াত বহাই দিম আৰু এইটো যদি নাইকিয়া কৰিবৰ কাৰণে আমি কি বহাম আৰু দুইটা 0 বহাই দিম ইয়াত লিখিম আমি 1/1000 এইটোৱে आंसर হৈ গ'ল এটা 0 কম হৈ গ'ল আৰু এটা 0 দিব লাগে এইখিনি আমাৰ 14 নম্বৰ কৰিবলগীয়া কোৱেশ্চন এতিয়া কোৱেশ্চন নম্বৰ 15 আৰু 15 ছয়টা কোৱেশ্চন দিয়া আছে আৰু কোৱেশ্চনত কৈছে তলৰ ভগ্নাংশবোৰ শতকৰাৰ ওপৰত লিখা এতিয়া ভগ্নাংশৰ ওপৰত দিছে আমি শতকৰাৰ ওপৰত প্ৰকাশ কৰিব লাগে আৰু 14 নম্বৰত দিছিলে শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা বুলি তেনেহলে আমি এই যিবোৰ ভগ্নাংশ আছে এই ভগ্নাংশবিলাকক আমি শতকৰাৰ ওপৰত প্ৰকাশ কৰিম তেনেহলে আমি এক নম্বৰ প্ৰথমে কৰি লম এক নম্বৰ কি দিছে 1/2 ইয়াক যদি আমি শতাংশত প্ৰকাশ কৰো তেনেহলে আমি শতাংশটো লগাব লাগিব ইয়াত 1/2 into 100 কেইবাৰ যাব 2 50 গুণ 100 1 into 50 কিমান হ'ব 50% হ'ব 50% এতিয়া আমি এই দুইটো কৰিম দুইত কি আছে 1/4 ইয়াক যদি শতাংশত প্ৰকাশ কৰিম 1/4 into 100 4 25 গুণ 100 1 এইটো 25 ইয়াত ইনটু হ'ব 25% এনেকা যিবিলাক ভগ্নাংশত থাকে শতাংশত প্ৰকাশ কৰিলে আমি এনেকা কৰিব পাৰিম এতিয়া আছে 3 নম্বৰটো 3 নম্বৰ আছে 3 নম্বৰটো কি হৈছে 1 2 3 3/20 ইয়াক যদি আমি 20 divided 300 এই 0 cancel যাব 2 5 গুণ 10 3 into 5 15% এতিয়া আমি তিনিটা কোৱেশ্চন এক কৰিলো এতিয়া আছে 4 নম্বৰ এইখিনি মুছি লম 4 নম্বৰ কি কৰিব লাগে 4 নম্বৰত কি আছে 4 নম্বৰ 42/125 ইয়াক যদি আমি শতাংশত কৰিম তেনেহলে ইয়াত 100 লগাই দিম আমি জানো যে 25 5 গুণ 25 এইটো কেইবাৰ যাব 4 25 4 গুণ 21 25 5 গুণ 125 ঠিক আছে তাৰপিছত এইফালে কৰো আমি কিমান পালো 25 5 গুণ 125 25 4 গুণ 100 ঠিকে আছে এতিয়া তলত 25 থাকিব ওপৰত 42 into 4 থাকিব ইয়াত 5 আহিব 4 2 গুণ 8 4 4 গুণ 16 168 হৈছে 168ক আমি যদি ইয়াক ডিভাইড কৰো 168 5 3 তিনিবাৰ যাব 15 হ'ব 1 নাই হ'ব 18 আকৌ
18 times 3 পইণ্ট দিয়াৰ লগে লগে ইয়াত 0 আহিব 6 টাইম যাব 30 0 33.6% এইখিনি আমি পালো এতিয়া এই 5 নম্বৰটো বাকি আছে 5 নম্বৰটো কৰোঁগে এতিয়া 5 নম্বৰত আছে 0.25 ইয়াক যদি আমি শতাংশত প্ৰকাশ কৰি 0.25 না ইয়াত 0.25 100 দি দিওঁ তেনেহলে তলত থাকিব 100 divided by 25 25 4 কিমান হ'ব এইটো মহাৰি দিব লাগিব নহলে ষ্টুডেণ্টে কনফিউজ হ'ব 1/4 দেই 1/4 ওলাইছে তেনেহলে আমি এইটো 4% বুলি লিখিব পাৰি এইখিনি আছিলে 15 নম্বৰৰ 6টা কোৱেশ্চনৰ সমাধান কোৱেশ্চন নম্বৰ 4 আছে 0.25 ইয়াক যদি ভগ্নাংশত সজাও 25 হ'ব ওপৰত তলত 100 হ'ব আৰু ইয়াতো 100 হ'ব এইটো সব 100 খন কিয় আহিলে ইয়াত যে আমি গম পাই যে দশমিকৰ পিছত দুটা সংখ্যা আছে আৰু আগত 0 আছে সেইকাৰণে তলত 100 বহালৰ ওপৰত 25 আৰু যেহেতু আমাক কৈছে শতকৰা প্ৰকাশ কৰা এইকাৰণে 100 দিয়া হৈ গ'ল 100 কেনসেল হ'ব 25% এতিয়া আছে এই 6 নম্বৰটো 6 নম্বৰ কোৱেশ্চন 6 নম্বৰ এইটো মহাৰি দিব লাগিব এইখিনি এতিয়া কাম নাই 6 নম্বৰত কি হৈছে 1.25 সেম একে হ'ব 125 এইটো আগত 1 আহিব 0 100 কেনসেল যাব 125% এইখিনি আছিলে 15 নম্বৰ 6টা কৰিবলগীয়া এনসার এতিয়া কোৱেশ্চন নম্বৰ 16 ইয়াত কোৱা হৈছে যে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হল তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি ইয়াত কৈছে যে কোনো এটা বস্তু এটা বিক্ৰী কৰা হল তাৰ বিনিময়ত তেখেতৰ 10% লাভ হল ইয়াত কিনা দাম আৰু বেচা দাম উলিয়াব লাগে তেনেহলে বলক আমি এই কোৱেশ্চনটো সমাধান কৰিম ধৰিব লাগে ধৰা হল বস্তুটোৰ কিনা দাম বস্তুটোৰ কিনা দাম আছিলে 100 টকা যিকোনো বস্তু 100 টকাতহে ডিসকাউন্ট পাই বা প্রফিট হয় এইকাৰণে বস্তুৰ কিনা দাম আছিলে 100 rupees কৈছে ইয়াত 10% লাভ হৈ গলে 10% লাভ অর্থাৎ যদি বস্তুটো 100 টকা কিনা দাম 100 টকা কিনা দাম 100 টকা যদি কিনা দাম হয় কিনা দাম হলে বেচা দাম হব বেচা দাম 100 যোগ 10 গণহততে 110 টকা এইখিনি আমি কিনা দাম আৰু বেচা দাম পালো এতিয়া দুটাৰ মাজত অনুপাতটো লিখিব লাগে
কিনা দাম আৰু বেচা দামৰ অনুপাত এতেকে কিনা দাম অনুপাত বেচা দাম ইংলিছত ইষ্টু বুলি কয় অনুপাতক বেচা দাম কিনা দাম পালো 100 টকা ইষ্টু বেচা দাম পালো 110 টকা তেনেহলে আমি যদি ইয়াক ভগ্নাংশত ৰূপায়ন কৰিম তেনেহলে এই লিখি দিছো ওপৰত 100 হ'ব তলত 110 0 0 কাট খাই গ'ল তলত থাকিলে 10:11 এইটোৱে ওলাবলগীয়া এনসাৰ আছিলে